অতি শীঘ্ৰে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কেইটামান দিনৰ পিছতে প্ৰাণ পাই উঠিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। দেশ বিদেশৰ পৰ্যটকৰ উপস্থিতিৰ উখল মাখল হ'ব ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ বাহিৰ। নতুন পৰ্যটন বৰ্ষৰ বাবে সাজু হৈছে পৰ্যটন উদ্যোগীসকল। সাজু কৰা হৈছে হাতী চাফাৰী, জীপ চাফাৰী। কাজিৰঙা পৰ্যটন ব্যৱসায় কল্যাণ সমিতিৰ অধীনত থকা প্ৰায় 400 জীপ সাজু কৰি তোলা হৈছে নতুন পৰ্যটন বৰ্ষৰ বাবে। দেশী বিদেশী পৰ্যটকক কাজিৰঙাৰ নান্দনিক পৰিৱেশ প্ৰত্যক্ষ কৰিবলৈ সাজু হৈছে সকলো। আৰু সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াই। হয়, 2025-26 পৰ্যটন বৰ্ষলৈ মাজত আৰু কেইটামান দিন বাকী, আৰু এতিয়া প্ৰতিজন পৰ্যটন উদ্যোগী এতিয়া ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। যুদ্ধকালীন প্ৰস্তুতিৰে ইতিমধ্যে সাজু হোৱা পৰিলক্ষিত হৈছে আগন্তুক পৰ্যটন বৰ্ষৰ বাবে। আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ। আচলতে আমি এটা কথা উল্লেখ কৰিব পাৰিম যে মাজত আৰু যিহেতু কেইটামান দিন আছে, তাৰ পাছতেই কাজিৰঙা এক প্ৰকাৰ প্ৰাণ পাই উঠিব। দেশ বিদেশৰ পৰ্যটকৰ আগমনত পুনৰ উখল মাখল হ'ব কাজিৰঙাৰ পৰিৱেশ। আৰু এতিয়া যুদ্ধকালীন প্ৰস্তুতিৰে সাজু হৈছে কাজিৰঙা পৰ্যটনৰ সৈতে জড়িত পৰ্যটন উদ্যোগীসকল। সাজু হৈছে জীপ চাফাৰী সন্থা, হাতী চাফাৰী হোটেল এছ'চিয়েশ্যন। সমান্তৰালকৈ কাজিৰঙা পৰ্যটনৰ বিশেষ এটা অংশস্বৰূপ কাজিৰঙাৰ যি পৰ্যটন ব্যৱসায় কল্যাণ সমিতিৰ প্ৰায় 400খন জিপচি ইতিমধ্যে সাজু হৈ পৰিছে। আৰু প্ৰতিখন জিপচি মেৰামতি তথা ৰং কৰি পৰ্যটকক আদৰিবৰ বাবে ইতিমধ্যে সাজু হোৱা পৰিলক্ষিত হৈছে। কাজিৰঙা পৰ্যটন ব্যৱসায়ী কল্যাণ সমিতিৰ সভাপতিগৰাকী আছে। আমি প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাজত যিহেতু কেইটামান দিন বাকী, তাৰ পাছতে কাজিৰঙাই পুনৰ প্ৰাণ পাই উঠিব। কেনেধৰণে আয়োজন কৰিছে, কেনেধৰণে আৰম্ভ কৰিছে, কেনেধৰণে সাজু হৈছে? ধন্যবাদ আপোনালৈ। আচলতে আগন্তুক 25-26 বৰ্ষৰ পৰ্যটন বৰ্ষ আৰম্ভণি হ'বলৈ বেছি দিন নাই। অসমত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহা পাছৰ পৰা ইয়াত অক্টোবৰ মাহৰ পৰা মে' মাহলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে চৰকাৰে। এইবাৰ আমি যিহেতু দুৰ্গা পূজা আগতীয়াকৈ প্ৰায় ছেপ্টেম্বৰ মাহতে, ছেপ্টেম্বৰ 25-26 তাৰিখৰ মানৰ পৰাই দুৰ্গা পূজা আৰম্ভ হ'ব বুলি আমি গম পাইছোঁ। সেইকাৰণে আমি ভাবিছোঁ যে এই সময়ত দুৰ্গা পূজাৰ সময়ত বহুতো স্বদেশী, বিশেষকৈ ৱেষ্ট বেংগলৰ পৰ্যটক কাজিৰঙা দৰ্শন কৰিবলৈ আহে। তেওঁলোকৰ সেই সময়ত বৰ দীঘলীয়া বন্ধ পায়। সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ দ্বাৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, তেখেতে যদি পাৰে আমাক 25 ছেপ্টেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে যেন, যাতে এই স্বদেশী পৰ্যটকসকল যাতে বিমুখ মনেৰে উভতি নাযায়, আৰু কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ীসকলেও যাতে সুন্দৰভাৱে তেখেতসকলক আপ্যায়ন কৰিব পাৰে, তাৰ বাবে তেখেতে এই সুবিধাটো আমাক দিয়ে যেন। আৰু আপুনি দেখিছে যে প্ৰতিটো গ্ৰেজতে গাড়ীসমূহ নতুনকৈ ৰং চং কৰি পেলাই সুন্দৰ কৰি প্ৰস্তুত কৰি উলিয়াইছে, আৰু যি ক'ৰবাত ৰিপেয়াৰিং আছে সেইবোৰ কৰি উলিয়াইছে। আমি সম্পূৰ্ণভাৱে প্ৰস্তুত। কাজিৰঙাত প্ৰায় কঁহৰা ৰেঞ্জতে প্ৰায় 400 জিপচি আমি প্ৰস্তুত হৈ আছোঁ যে পৰ্যটকসকলক আদৰিবৰ বাবে। আৰু যোৱা বছৰ পৰ্যটন বৰ্ষ ইমান সুন্দৰ হৈছে যে আগন্তুক 20 বছৰৰ আগৰ তাৰমানে ৰেকৰ্ড ভংগ হৈছে। আমি ভাবিছোঁ যে আহিবলগীয়া পৰ্যটন বৰ্ষও খুব সুন্দৰ হ'ব, আৰু এই ক্ষেত্ৰত আমি গভীৰভাৱে আশা কৰি আছোঁ। বিগত বৰ্ষত দেখা পোৱা গৈছে কেইবাগৰাকীও VIP কাজিৰঙালৈ আহিছিলে, তাৰ পাছতে অন্য এক মাত্ৰা লাভ কৰিছে। এই বৰ্ষতো VIP যথেষ্ট সংখ্যক আহিব পাৰে, গতিকে আপোনালোক সম্পূৰ্ণ সাজু? যোৱা বছৰ ভাৰতৰ বিশ্বৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাজিৰঙা দৰ্শন কৰাৰ পাছত আৰু তেখেতে ছ'চিয়েল মিডিয়াৰ যোগে আহ্বান কৰাৰ পাছতে কাজিৰঙালৈ বহুতো বিদেশী ৰাষ্ট্ৰৰ আৰু আমাৰ নিজৰ দেশৰ ৰাষ্ট্ৰৰ মুৰব্বীসকলে, আপোনালোকে জানে যে প্ৰায় 50খন দেশৰ ৰাষ্ট্ৰৰ মুৰব্বীয়ে কাজিৰঙা দৰ্শন কৰি গৈছে।